ও সৰু ভনীতি মুগা ৰিহা পিন্ধিলি লাহতি খোপাতে কপৌ ফুল গুজিলি দেখি মৰম লাগি যায় দেখি মৰম লাগি যায় ও সৰু ভনীতি মুগা ৰিহা পিন্ধিলি মন হেৰুৱা মন বিচৰা গজগাमिनी मनमोहनी हरि प्रिया वरदायिनी তোমার মরমে মায়াময় রূপালী জোনা যুগজয়ী তুমি লুইত পৰিয়া যুগজয়ী তুমি লুইত পৰিয়া ব্ৰহ্মপুত্ৰ ভলীবল না 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 না। নমস্কাৰ, মই চাণক্য অন্বেষণৰ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ দিনটোত আমি এনে এগৰাকী অতিথিক আমন্ত্ৰণ জনাই আনিছোঁ যিগৰাকী ব্যক্তিক হয়তো অসমৰ সকলোৱে চিনি নাপাবও পাৰে, কিন্তু তেখেত অসমৰ বাবে এক গৌৰৱ। কাৰণ তেখেতে অসমৰ পৰা গৈ বলিউডৰ যিখন বিশাল যি মঞ্চ, সেই মঞ্চত মুম্বাইৰ যিখন বিশাল মঞ্চ, সেই মঞ্চখনত যথেষ্টখিনি ভাল কাম কৰি আছে। এইগৰাকী অসম সন্তানে দেশৰ লগতে বিদেশৰো বহুতো অনুষ্ঠানত তেওঁ গীত পৰিৱেশন কৰি অসমৰ লগতে ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই আনিছে। তেখেতক আমি স্বাগতম জনাইছোঁ। কেশৱ বৰুৱা ডাঙৰীয়া, ভালে আছে? ভালে আছোঁ। মুম্বাইৰ পৰা ঘৰলৈ অহা কিমান দিন হ'ল এতিয়া? এতিয়া দুদিন হৈছে। দুদিন হৈছে। 2 নম্বৰ দিনা আমি লগ পাইছোঁ। হয় হয় হয়। বিভিন্ন সময়ত দেখি থাকোঁ আপোনাৰ অনুষ্ঠানবোৰ মুম্বাইতো চলি থাকে বা বিভিন্ন দেশত চলি থাকে। কেনেকুৱা অনুভৱ হয় অসমৰ পৰা গৈ, অসমৰ দৰে এখন সৰু ঠাইৰ পৰা গৈ? সৰু বুলি নকওঁ, মুম্বাইত বহুতে কাম কৰি আছে অসমৰ পৰা গৈ। নিজকে কেনেকুৱা গৌৰৱ অনুভৱ হয়? ভাল লাগে আচলতে, এখন সৰু মৰম লগা গাঁৱৰ পৰা ওলাই অহা, আৰু কেতিয়াও আমি নভবা নিচিন্তা কথা। আচলতে আমি তেনেকুৱা ধৰণৰ আমি সৰুৰ পৰা আমি ভূপেন মামাহঁতৰ, জয়ন্ত দাহঁতৰ গানবিলাক বা জুবিন দা, জিতুল সোণোৱাল, কিশোৰ কুমাৰ, মহম্মদ ৰফি সকলোৰে গানবিলাক আমি শুনি শুনি ডাঙৰ হোৱা, মইনা পাৰিজাতত গোৱা, আৰু কেতিয়াও ভবা নাছিলোঁ এনেকুৱা। বাট কিন্তু কোনোবা এটা কোণত মোৰ এনেকুৱা লাগে মই যদি পঢ়িও আছোঁ চাগে মোৰ কাৰণে কিবা বেলেগ এখন পৃথিৱী আছে চাগে, মই বেলেগ কিবা এটা চাগে মোক হাত বাউলি দি মাতি আছে চাগে, সেই এটা মনত ভাৱ আছিলে সৰুৰে পৰা। কিন্তু মানে এনেকৈ যে গৈ মই মুম্বাইত গৈ গাম বা আজি দেশ বিদেশত ইমানখিনি চান্স পাইছোঁ, চ' সেইটো কেতিয়াও ভবা নাছিলোঁ। কিন্তু খুব ভাল লাগে, আৰু মই ভাল পোৱা কামটো কৰি থাকিবলৈ পাৰিছোঁ, সেইটো এটা মোৰ একচুৱেলি খুব ভাল লাগে। মই সংগীত ভাল পাওঁ, সংগীত চৰ্চা কৰি ভাল পাওঁ। সেয়া যে মই কৰি থাকিবলৈ পাৰিছোঁ আৰু গুৰুৱে সেইখিনি আশীৰ্বাদ দিছে, সেইটো কাৰণে খুব ভাল লাগে আচলতে। সংগীত জগতত আপুনি ভৰি দিয়াৰ কিছু বছৰ পাছতে আপুনি মুম্বাইলৈ উৰা মাৰিলে। অসমত কি ইমান নাথাকিলে যে কি কাৰণে? তেনেকুৱা কথা নহয়। আচলতে মই 2005ত মই গ্ৰেজুৱেশ্যন, 2005ত মই গ্ৰেজুৱেশ্যন কৰি তেতিয়াৰ পৰাই আমি অকণমান কলেজত গান চানবিলাক গাইছিলোঁ, কম্পিটিশ্যনত গাইছিলোঁ, গীটাৰখন অকণমান শিকিবলৈ আৰম্ভ কৰিছিলোঁ। গান তেনেকুৱা খুব আনুষ্ঠানিকভাৱে মই মানে কলেজ লাইফত অকণমান শিকিছিলোঁ। বিজু কুমাৰ ৰামচিয়াৰী বুলি মোৰ বন্ধু, খুব সি প্ৰথম মোৰ গুৰু। তাৰপিছত মই যেতিয়া বন্ধু গুৰু, তাৰপিছত মই গুৱাহাটীলৈ গুচি আহিলোঁ। আচলতে নৰ্থ ইষ্ট আইডল বুলি এটা কম্পিটিশ্যন হৈছিলে 2005ত। সেই নৰ্থ ইষ্ট আইডলৰ ক্ষেত্ৰত মই চিলেক্ট হৈ টপ 30ত আহিছিলোঁ গুৱাহাটীলৈ। সেইটো কাৰণেহে আহিছিলোঁ দেই, গুৱাহাটীত থাকিম বুলি তেনেকুৱা কোনো প্লেনিং নাছিলে। সেই তাত চিলেক্ট হৈ যেতিয়া গালোঁ, তাৰপিছত তাৰ জৰিয়তে বহুত লগ পালোঁ মই বহুতকে, আৰু লাহে লাহে মই ভাবিলোঁ নাই মই গুৱাহাটীতে থাকোঁ, মই গুৱাহাটীতে সংগীত ভালকৈ শিকিম আৰু ইয়াতে মই থাকিম। কিন্তু সেইটো ইমান সহজ নাছিলে, কাৰণ আমি বহুত মিডিল ক্লাছ ফেমিলি, আমি তাৰ পৰা ওলাই অহা। চ' আহি পেলাই সেইটো কষ্ট যথেষ্ট হৈছিলে, আৰু মই চাকৰি কৰিছিলোঁ কি ডিমছ হস্পিটেল বুলি এখন হস্পিটেলত মই ৰিচিপশ্যনিষ্ট হিচাপে জব কৰিছিলোঁ গুৱাহাটীতে। নাইট ডিউটি কৰিছিলোঁ আৰু দিনত শিকিছিলোঁ নন্দ বেনাৰ্জী ছাৰৰ তাত গৈ, আৰু তেনেকৈ মানে মই শিকাৰ যাত্ৰা মই আৰম্ভ কৰিলোঁ। বহুত ঘাট প্ৰতিঘাতৰ মাজেৰে ইয়াত 5-6 বছৰ থাকি তাৰপিছত মই মোৰ ভণ্টি মা খুব মোক ছাপোৰ্ট কৰিলে, ক'লে তই মুম্বাইলৈ যা, কাৰণ মই হিন্দী গানবিলাক খুব গাই থাকোঁ তেতিয়াৰ পৰা। মই সুৰেশ ভাটকাৰজীৰ, য়েশুদাসজীৰ তেনেকুৱা ধৰণৰ গানবিলাক মই গাই থাকোঁ, ৰফি চাহাবৰ গুণগুণাই থাকোঁ। ক'লে তোৰ হিন্দীৰ সেইটো ভাল দেখোন,
তই তাত যা তাত শিকগে তো সিহঁতৰ মই যিহেতু উৎসাহ পালোঁ আৰু মই তেতিয়া মই 2011 চনত উৰা মাৰিলোঁ মুম্বাইলৈ আৰু তাৰপিছত মই সুৰেশ বাটকাৰজীৰ আজীৱাচনত মই এডমিশ্যন ল'লোঁ তাতে বিভিন্ন আমাৰ ভাৰতবৰ্ষৰ একদম দিগ্গজ যিমান ডাঙৰ ডাঙৰ আছে কবিতা কৃষ্ণমূৰ্তি হৰিহৰণজী উস্তাদ বড়ে গোলাম মুস্তাফা খান চাহাব ৰবীন্দ্ৰ জৈনজী জাকিৰ হুছেইন ছাৰ সকলোকে আৰু মানে সোনু নিগম সকলোকে তাতে খুব মানে একদম ওচৰত তেখেতসকলক চালোঁ দেখা পালোঁ গৈ পাই যেতিয়া তেওঁলোকক দেখিছিলেগৈ হয় আগতে টিভিত দেখে বা গানবিলাক শুনি থাকে ৰেডিঅ'ত শুনে গান প্ৰথম গৈ যেতিয়া তেওঁলোকক দেখিলেগৈ সন্মুখত কেনেকুৱা লাগিছিলে তেতিয়া খুব ভাল লাগিছিলে সপোন লাগিছিলে কাৰণ মই সুৰেশ বাটকাৰজীক মই খুব ভাল পাওঁ তেখেতৰ গানবিলাক মই গুণগুণাই থাকোঁ চ' মই গৈ প্ৰথমে যিহেতু এবাৰ বিশাৰদ কৰি যোৱাৰ কাৰণে মই ডাইৰেক্ট তাত 4th ইয়াৰত এডমিশ্যন পাইছিলোঁ মই তেখেতৰ মিছেছে শিকায় পদ্মা মেমে তাৰপিছত মাজে মাজে কেতিয়াবা যেনিবা আমি 4th ইয়াৰ আৰু 5th ইয়াৰক মানে সুৰেশ বাটকাৰজীৰ ছেশ্যনো অকণমান বহিবলৈ চান্স পোৱা যায় এই দুটা বেটছে চ' মই সেইটোৰ কাৰণে অপেক্ষা কৰি আছিলোঁ কেতিয়া মই সুৰেশ বাটকাৰজীৰ ছেশ্যনটো পাওঁ সেই ছেশ্যন নোপোৱা আগতেই গুৰু পূৰ্ণিমাত গম পালোঁ যে আজি গুৰুজীয়ে পাৰফৰ্ম কৰিব তলত হলত চ' মই একদম আগফালে আগৰ ছিটটোত গৈ পেলাই একদম পূৰা বহি আছোঁ আজি মই মানে দেখাই নাই মানে ইমান দিন এমাহ দুমাহ হৈ গ'ল তাত ক্লাছ কৰি আছোঁ কিন্তু মই দেখাই নাই তেখেতক তাৰপিছত তেখেত নামি আহিছে আৰু একদম ধুনীয়া বগা হেৰি পিন্ধি লৈ পেলাই একেবাৰে আহি বহিছেহি তানপুৰা লৈ পেলাই কিবা কিবি কৈছে আৰু জমাই থাকে যে মানুহজনে তাৰপিছত তেখেতে চাহ লগাইছে তানপুৰা বজাই চাহ লগোৱাৰ লগে লগে মোৰ একদম চকু পানী ঢলঢলকৈ ওলাই আহিছে তো সেইদিনা মই অনুভৱ কৰিছোঁ যে মানে আৱেগিক হ'বলৈ বা মানে সেই যে মিউজিকৰ যিটো বুলি কয় না মানে ডিভাইন যিটো এটা ফিল বুলি কয় আমি কেতিয়াবা সংগীত শুনি কেনেকুৱা এটা আমি এখন বেলেগ এখন পৃথিৱীলৈ গুচি যাওঁ চ'ল যিটো টাচ হয় চ' তেতিয়া মই ফিল কৰিছোঁ যে মানে বহুত কিবা গালে যে চ'ল টাচ হ'ব সেইটো নহয় মানে সঁচাকৈ যদি সঁচা অৰ্থত সচ্চা সুৰ বুলি যিটো কয় চাহ গাওঁতে মানে মোৰ একদম চকু পানী ঢলঢলকৈ ওলাই আহিছে মই সেইদিনাখন মানে অনুভৱ কৰিছোঁ মানে মই এই বস্তুটো বিচাৰি আছিলোঁ মানে মই ইমান দিনে যে মই গান আমি শিকিছোঁ নাই শিকা ষ্ট্ৰাগল কেতিয়াবা ৰিয়াজ কৰিছোঁ কেতিয়াবা ৰিয়াজ কৰিবলৈ পৰা নাই কাৰণ আমাৰ সেই সময়ত মানে আমি বহুত ষ্ট্ৰাগলটো আমাৰ আপব্ৰিঙিংবিলাক তেনেকুৱা হোৱা নাছিলে চ' মানে বিচাৰি ফুৰিছিলোঁ গান ক'ৰবাত গালে কেতিয়াবা উশাহটোৱে ছুটি হৈ গ'ল ক'ৰবাত বোলে এই বেসুৰা হৈছে তো সেই বস্তুবিলাক চবেই কয় কিন্তু কিছুমান মানুহ ধৰিব নোৱাৰোঁ ক'তনো কি হৈছে মানে এনেকুৱা সেইদিনাখন মানে ফাৰ্ষ্ট মই এটা সেই ফিলটো কৰিছোঁ মানে মই সংগীতত যে মই আজি ইমান দিনে যে কিবা এটা চেষ্টা কৰি আছিলোঁ কৰি গৈ আছোঁ মানে আজি মানে মোৰ জীৱনটো সফল হৈছে যে মই কিবা এটা মই অনুভৱ কৰিলোঁ মই গান এটা শুনি লওঁ বাকী কথাখিনি পাতিবলৈ বহুত কথা আছে আৰু শুনিবলৈও বহুত কথা গান আছে আৰু প্ৰথম গান এটা শুনি ভাল লাগিব গীটাৰ এখন মোৰ প্ৰিয় শিল্পী জয়ন্ত হাজৰিকা দা সকলোৰে প্ৰিয় আৰু জয়ন্ত দাৰে মই কিবা অকণমান গুণগুণাই দিছোঁ বাৰু এতিয়া যিটো মনত আহিছে আৰু তোমাৰ মৰমে মোৰ দেহ তুলিলে ধৰ বুকু দিলে যে মোক কি যে মিঠা মিঠা কেনেকৈ কি যে হৈ গ'ল কলিতে কুসুমে হৈ সুৰভি উপচি গ'ল কি যে ভাল লগা তোমাৰ মৰমে মোৰ মায়াময় ৰূপালী জোনা ছায়া ঘন সৰলৰে পাৰ জিৰ 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 জুৰিৰে পাৰত
খুব ভাল লাগিল ইমান কম সময়তে ৰাণাদা ইমান ধুনীয়া গীত দি থৈ গ'ল এনেকুৱা লাগে আৰু যদি কেইবছৰমান থাকিলেহেঁতেন কি দি থৈ গ'লহেঁতেন তেতিয়া অদ্ভুত কিবা দিব পাৰিলেহেঁতেন কাৰণ মানে তেখেতৰ যিটো সৃষ্টিৰাজি ইউনিক আছিলে বহুত আৰু মানে বহুত বেলেগ আছিলে মানে তেনেকুৱা ধৰণৰ শিল্পী মানে বহুত কম জন্ম হয় এতিয়া সুধিম আকৌ বলিউডলৈ যাওঁ মুম্বাই জগতখনলৈ যাম আমি দেখোঁ ইয়াতে গুৱাহাটীত ষ্ট্ৰাগল কৰি থাকিবলৈ বহুত সমস্যা হয় তাতকৈ মুম্বাইখনতো এখন মহাসাগৰ এখন তাত হয়তো কেতিয়াবা এনেকুৱা হয় নেকি যে হেৰাই যাওঁ সেই সাগৰখনত কেনেকুৱা মানে কেনেকুৱা খোপনি পুতিবলৈ কেনেকুৱা কিমান কষ্ট হয় তাত হয় 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 আচলতে তেনেকুৱা বহুত মুহূৰ্ত আহিছে যিটো সময়ত বোলে মোৰ নহ'ব আৰু মই গুৱাহাটীতে মানুহ বিচলিত হৈ যায় সেইদিনাখন মোৰ বন্ধু এজনে ফোন কৰিছে ইয়াৰ পৰা চন্দন দাস মোৰ খুব ভাল বন্ধু চবেই জানে খুব ভাল শিল্পী সি কৈছে বন্ধু তুমি যে মানে তাত 15 বছৰ টিকি আছা সেইটো মানে কাৰণে তোমাক চেলুট কৰিছোঁ কাৰণ মানে গুৱাহাটীতে নোৱাৰে গুৱাহাটীৰ পৰা গুচি যায় মোৰ যে সেয়া গুৰুৰ আশীৰ্বাদ আৰু সকলোৰে মৰম আৰু মই মানে হতাশ হোৱা নাই আৰু আচলতে কি হয় তেনেকুৱা বহুত মুহূৰ্ত আহে যিটো মুহূৰ্তত আমি একদম আমাৰ সকলোৰে জীৱনত আমি সকলোৱে আমাৰ যিটো ফাইন আৰ্টছৰ যিটো আমি মানে জড়িত হৈ আছোঁ আমি গোটেই এই কলা পৃথিৱীখনত আমাৰ এনেকুৱা ধৰণৰ সময় আহে যিটো সময়ত আমি ভাগি যাওঁ কোনোবা এটা মুহূৰ্তত কিন্তু কয় ন য'ত শেষ হয় তাত কিবা এটা ৰাস্তা ওলায় বুলি কয় सो जब सारे दरवाजे बंद होते तो कोई एक नया दरवाजा खुलते বুলি কয় তো সেই কথাটো মই বিশ্বাস কৰোঁ সদায় আৰু মোৰ দাদা এজনে মই মুম্বাই যোৱা আগদিনাখন আমাৰ ইয়াত বুক ফেয়াৰ হৈ আছিলে বুক ফেয়াৰত মোক কিতাপ এখন গিফ্ট দিছিলে আৰু মোক দাদাই কৈছিলে যে চোৱা কেশৱ এনেকুৱা হ'ব তুমি তাত গৈ কেতিয়াবা এটা মুহূৰ্ত লাগিব মোক শেষ মই নোৱাৰিছোঁ আৰু মই গুচি যাওঁগৈ আৰু ইয়াত মই নোৱাৰিম আৰু সেই যেটা মোমেণ্ট যিটো মোমেণ্টত তুমি মানে এনেকুৱা লাগিব মই যাওঁগৈ আৰু মই নোৱাৰিছোঁ তুমি ভাবিবা সেই মোমেণ্টটোৰ পৰা তোমাৰ যিটো তোমাৰ মানে মঞ্জিল তোমাৰ সেইটো মানে বহুত বহুত ওচৰত আছে মানে সেই মোমেণ্টত বহুত মানুহ ফালৰি কাটি গুচি আহে সেই সময়টো যোনে পাৰ কৰিব পাৰে সি কিন্তু কেতিয়াও মানে সি সফল হ'বই তাক কোনো ৰখাব নোৱাৰে তো সেই কথাটো মই সদায় মনত ৰাখিছোঁ আৰু মই কেতিয়াও হতাশ হোৱা নাই হতাশ নহওঁ আৰু যুদ্ধ কৰি গৈ আছোঁ আৰু যুঁজি গৈ থাকিম কোনো লোকে হ'ব নালাগে সেইটো শেহতীয়াকৈ আপোনাৰ এটা কম্পজিশ্যন পৰ্তুগালত যিটো ব্ৰহ্মপুত্ৰ ভলীবল কওকচোন তাৰ বিষয়ে অলপ আচলতে ব্ৰহ্মপুত্ৰ ভলীবল লীগ সেইটো আজিৰ পৰা 6-7 বছৰমানৰ আগত আমাৰ অভিজিত ভট্টাচাৰ্যজী তেজপুৰৰ মোৰ খুব মৰমৰ দাদা এটা সময় অলিম্পিকত আমাৰ ভলীবলৰ টীমটোক তেখেতে কেপ্টেইন আছিলে বহুত ওখ পাখ এজন মানুহ আৰু মানে বহুত ধুনীয়া মানে ভাল নাম আছে ভলীবলত গোটেই পৃথিৱীয়ে চিনি পায় আৰু তেখেতে মানে সেই লকডাউনৰ সময়ত কি কৰিছিলে তেখেতৰ এটা সপোন আছিলে যে মই গাঁৱে ভূঞে ভলীবলটোক মানে পপুলাৰ কৰিব লাগে যিহেতু আজিকালি ভলীবল সেই সময়ত মানে ভলীবলটো খেলাটো কম হৈ আহিছে আৰু এটা খুব ভাল এক্সাৰচাইজ ভলীবল বা ফুটবল এইবিলাক ক্ৰিকেটতো নিজৰ এটা বেলেগ ৰাস্তা আছে মানে বা ইমান পপুলাৰ হৈ গৈছে ক্ৰিকেট ধুনীয়াকৈ চলি থাকে বাট ভলীবল আৰু ফুটবল এনেকুৱা যে আমি খেলি পেলাই খুব ভাল আমাৰ এটা এক্সাৰচাইজ হয় চ' তেখেতে সেই লকডাউনৰ সময়ত কি কৰিলে অনলাইন ক্লাছ ষ্টাৰ্ট কৰিলে অনলাইন ক্লাছত কি কৰে একদম গাঁৱে ভূঞে ভিতৰৰ মানে তেজপুৰৰ গাঁও হওক বা ঢেকীয়াজুলি ফালে হওক সেইটো ছাইডৰ বিভিন্ন জেগাত মানে ডিব্ৰুগড় ছাইডে তিনিচুকীয়া ফালে গাঁৱে ভূঞে মানে অনলাইন সিহঁতক মানে কেনেকৈ ভলীবল খেলিব লাগে সেইবিলাক বস্তু তেনেকৈ কৰি কৰি প্ৰথম 145টা নে কিমানটা টীম তৈয়াৰ কৰিলে আৰু আমাৰ অসমৰ গাঁৱে ভূঞে তেতিয়া মানে কোনো গম নাপায় তেখেতে তেনেকৈ কৰি কোনোবাই সেইটো এডপ্ট কৰিছে বোলে আমুকৰ টীমটোক মই ল'ম আমুকৰ টীমটোক মই ল'ম তেনেকৈ তেখেতৰ ফ্ৰেণ্ডছবিলাকে তেনেকৈ কৰি পেলাই প্ৰথম সেই ভলীবল ব্ৰহ্মপুত্ৰ ভলীবল লীগটো ষ্টাৰ্ট কৰিছিলে গাঁৱে ভূঞে তাৰপিছত তেতিয়া মোক মোৰ দেৱব্ৰত বুলি খুব ভাল কাম কৰি আছে মুম্বাইত দেৱব্ৰত মোৰ খুব ভাল বন্ধু দেৱব্ৰতক মানে ক'লে যে মই এনেকুৱা হেৰি লাগে আচলতে তেজপুৰ ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালীখিনিক কৈছিলে সিহঁতেও ইনিচিয়েটিভ লৈছিলে এই কামটোত গান এটা কম্প'জ কৰ তো সিহঁতি ক'লে নাই আমি জুবিন দা বা পাপন দাৰ ওচৰলৈ যাম তো সেইখিনি কথা পাতি থাকোঁতে দেৱব্ৰতই ইন দ্য মিন টাইম সেইটো মোমেণ্টতে মোলৈ ফোন কৰিছে যে কেশৱ এনেকৈ লিৰিক্স এটা আহিছে তুমি চাবাচোন ট্ৰাই এটা কৰি চোৱা তেতিয়া মই ইউকেলেলে এখন লৈ পেলাই মোৰ অৰূপ গোহাঁই বুলি মোৰ ভাল বন্ধু মুম্বাই তাৰ ঘৰত আমি এনেই মানে পাৰ্টি কৰি আছিলোঁ তাৰপৰা মই ইউকেলেলেখন লৈ পেলাই এনেকৈ লৈ পেলাই লুইতৰ পাৰৰে শক্তি তুমি সাহস আৰু প্ৰেৰণা লুইতৰ গতিয়ে তোমাক দিলে সুন্দৰ জীৱন ৰেখা
যুগজয়ী তুমি লুইত পৰিয়া যুগজয়ী তুমি লুইত পৰিয়া ব্ৰহ্মপুত্ৰ ভলীবল না 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 এনেকৈ মই অকণমান কম্প'জ কৰিলোঁ কৰি পেলাই তালৈ পঠালোঁ লগে লগে সিহঁতৰ হেৰি চলি আছে মিটিং চলি আছে গ্ৰুপত গুচি গ'ল কৈছে এইটো কোনে কৰিলে আমিতো কথাই পাতি আছোঁ জুবিন দা বা হেৰি কৈছে নাই মোৰ বন্ধু এজনে পঠাইছে লগে লগে অভিজিত দাও আছিলে অভিজিত দায়ে কৈছে এইটোতো মানে বহুত ভাল লাগিছে চবেই ভাল পালে চবেই মানে একদম আচৰিত হৈ লগে লগে গানটো এপ্ৰুভ সেইটো মানে ব্ৰহ্মপুত্ৰ ভলীবল যিমান দিনলৈকে চলি থাকিব যুগ যুগ ধৰি চলিয়ে থাকিব যেনেকুৱা ধৰণে এতিয়া কৰিছে গোটেই কামটো এইটো থিম ছং মানে তেতিয়ালৈকে এইটোৱে থাকিব বুলি কৈছে এইটো মানে অফিচিয়েলি থিম ছং হৈ গ'ল আৰু এই গানটো মিউজিক প্ৰডাকশ্যন কৰিলে অংকুৰ দেৱনাথ বুলি বোকাখাটৰ মোৰ খুব ভাল বন্ধু তাৰপিছত এতিয়া ৰিচেণ্টলি তো এনেকুৱা এটা ঘটনা ঘটিলে মানে 222খন দেশে মানে তাত গ্ল'বেল এটা মানে ভলীবল হেৰি এটা ছামিট হৈছিলে তাত মানে এনেকুৱা ধৰণৰ ভলীবলৰ ওপৰত যিবিলাক মুভমেণ্ট হৈ থাকে পৃথিৱীৰ বিভিন্ন জেগাত তো সেইবিলাকক এটা ৰিকগনিশ্যন দিয়ে ৱৰ্ল্ড ৱাইড যে এনেকুৱা এটা কাম হৈ আছে সেই মানুহজনক মাতি গোটেই ডেমনষ্ট্ৰেশ্যন দিবলৈ দিয়ে তো সেই বস্তুটো মানে আমাৰ অভিজিত দা চিলেক্ট হ'ল কেনেকৈ পঠালে গোটেই চিলেক্ট হৈ তাত তেখেতক পৰ্তুগালত ইনভাইট কৰিলে এই ৰিচেণ্টলি আজি এসপ্তাহ আগৰ ঘটনা 2 সপ্তাহ তাত গৈ যেতিয়া অভিজিত দা মানে এণ্ট্ৰি কৰিছে মানে তাত এণ্ট্ৰি কৰোঁতে এই ব্ৰহ্মপুত্ৰ ভলীবল মোৰ গানটো বাজিছে মানে মোৰ থিম ছংটো বাজিছে মানে মোৰ একদম চকু পানী ওলাই গৈছে মানে কাৰণ 222খন দেশ আৰু চবেই মানে ভাল পাইছে মানে গানটো আৰু সেইটো এটা মানে খুব গৌৰৱৰ কথা মোৰ কাৰণে আৰু অভিজিত দাক সদায় ধন্যবাদ মানে সেই সুযোগকণ দিয়াৰ বাবে আৰু ব্ৰহ্মপুত্ৰ তেতিয়া 145টা টিম আছিলে এতিয়াতো 600-700 টিম হৈ গ'ল চ' মানে এইটো ছিজন 4 নেকি ছিজন 4 নে ছিজন 5 হ'ব এতিয়া আৰম্ভ হৈ গৈছে অলৰেডি চ' সেইটো তেনেকুৱা আৰু গোটেই ঘটনাটো ধুনীয়া অকণ হিন্দী গান এটা শুনি হিন্দী গান আপুনি হিন্দী খুব ভাল গায় ঠিক আছে বাৰু মই ঠিক আছে ক্লাছিকেল বেষ্ট আপুনি মই এনে মানে হয় ক্লাছিকেল বেছ গানবিলাক আৰু চব ধৰণৰ গানেই গাওঁ আৰু ষ্টেজ হিচাপে বেলেগ বেলেগ ধৰণৰ গান গাবলগীয়া হয় বাট আমি অকণমান ক্লাছিকেল বেছ ছংবিলাক বেছি ভাল লাগে তো মই এটা কাম কৰোঁ মোৰ গুৰুজী গান এটা আছে সেইটোকে অকণমান গাওঁ ফিৰোজ ভাটকাৰজী ऐ जिंदगी गले लगा ले ऐ जिंदगी गले लगा ले हमने भी तेरे हर एक गम को गले से लगाया है ना ऐ जिंदगी हमने बहाने से चुपके ज़माने से पलकों के पर्दे में घर भर लिया हमने बहाने से चुपके ज़माने से पलकों के पर्दे में घर भर लिया तेरा सहारा मिल गया है जिंदगी ला 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 तेरा सहारा मिल गया है जिंदगी थैंक यू তাতকৈ আপোনাৰ জীৱনত চাগে আৰু চবতকৈ আৰু এটা ডাঙৰ এচিভমেণ্ট চাগে কি বুলি ক'ম নাজানো মুকেশ আম্বানীৰ পুত্ৰ বিয়ালৈ আপুনি গীত গাবলৈ গৈছিল হয় বাৰু সেইটো এটা মানে অদ্ভুত ঘটনা হ'ল মোৰ জীৱনত আৰু সেইটো গুৰুৰ আশীৰ্বাদ সকলোৰে মৰম আৰু ৱেল উইচেছ সকলোৰে আছে কেনেকুৱা লাগিল সেই কথা অকণমান অভিজ্ঞতাটো কওক খুব ভাল লাগিলে আচলতে 120 জন ছিংগাৰ আমি তাত পাৰফৰ্ম কৰিছিলোঁ গোটেই স্তোত্ৰমবিলাক আমাৰ বিয়াখনত বামুণবিলাকে খুব ধুনীয়াকৈ পণ্ডিতবিলাকে ইমান ধুনীয়াকৈ হেৰি কৰি থাকে এই বিভিন্ন স্তোত্ৰমবিলাক গাই থাকে বিয়াখন যেতিয়া চলি থাকে চ' সেইবিলাক আমাৰ ধ্যানো দিয়া নহয় বা আমি বুজিও নাপাওঁ কিন্তু তেতিয়া আমাৰ মানে নীতা আম্বানী মেমে মানে ভাবিলে যে কিয়নো মানে মই গোটেই স্তোত্ৰমখিনি যদি আমি একদম প্ৰফেশ্যনেল ছিংগাৰে যদি একদম ধুনীয়াকৈ অৰ্গেনাইজ হৈ পেলাই গায় তো অৰ্গেনাইজ হৈ পেলাই গালে সেই বস্তুটো যিহেতু তেখেতৰ বিয়াত ইমান ডাঙৰ ডাঙৰ মানুহ আহিব আৰু গ্ল'বেলি বস্তুটো ইমান ভাইৰেল হয়ে তেখেতৰ বস্তুবিলাক চ' আমাৰ বিশ্ববাসীৰ ওচৰত আমি নিজৰ কালচাৰটো আমাৰ কি আমি আমাৰ ৰুটটো কেনেকুৱা কিমান ডেফথ আছে সেই বস্তুটো তেখেতে উপস্থাপন কৰিব বিচাৰিছে চ' সেইকাৰণে তেখেতে সেই তেনেকুৱা 120 জন ছিংগাৰ চিলেক্ট কৰিলে তাৰ ভিতৰত ময়ো হ'লোঁ আৰু ভইচ চেম্পল পঠাইছিলোঁ অজয়তুল ছাৰৰ ওচৰলৈ অজয়তুল ছাৰে চিলেক্ট কৰিলে মোক আৰু আমি 7 দিনমান
প্ৰেক্টিছ কৰিছিলোঁ গোটেই এইবিলাক শ্ৰী সুক্তম পুৰুষ সুক্তম অথৰ্ব শীৰ্ষ গণপতি স্তোত্ৰম তাৰপিছত শিৱ তাণ্ডৱ স্তোত্ৰম মই এটা কাৰণে কৈছোঁ মানে এইবিলাক কোনোবাই যদি টাইপ কৰিলে মানে কোনোবাই যদি বিচাৰে মানে তাত সেইবিলাক শুনিব পাৰিব আৰু ইমান শক্তিশালী মন্ত্ৰ ইমান ধুনীয়া মন্ত্ৰ চ' সেই বস্তুখিনি শিকালে আমাক খুব ধুনীয়াকৈ আৰু তাৰ যিটো শক্তি মই তেতিয়া মানে মই ফিল কৰিছিলোঁ যে মন্ত্ৰৰ কি শক্তি আছে মানে ৰাতি দিনে সেইখিনি আমি উচ্চাৰণ কৰি আছোঁ গাই আছোঁ চ' আচলতে আমাৰ স্কুলবিলাকতো যদি এইবিলাক আচলতে কম্পালচৰি কৰিব লাগে যে অলপ হ'লেও সংস্কৃতৰ আমাৰ শ্লোক টোকবিলাক আছে বাৰু বহুত স্কুলত কিন্তু তথাপিও শিকিলে মানে আমাৰ সেই বস্তুখিনিয়ে আমাক এটা বেলেগ ধৰণৰ এনাৰ্জি আমাক দিব কাৰণ মন্ত্ৰৰ উচ্চাৰণে এটা সময়ত কেনেকুৱা কাম কৰিছিলে ন তো মন্ত্ৰত সেই বস্তুটো পাৱাৰটো আছে আৰু বহুত পজিটিভ এনাৰ্জি এটা আহে আৰু তাত গৈ আমি 14 দিন আছিলোঁ জামনগৰত 7,000 একৰ মাটিৰ এটা এৰিয়া পৃথিৱীৰ ভিতৰত চবচে ডাঙৰ অইল ৰিফাইনাৰী বোলে সেইটো জামনগৰটো তেতিয়া গৈহে গম পাইছোঁ 75,000 ৱৰ্কাৰ্ছ আছে তাৰ ভিতৰত কাম কৰি আছে মানে ইমান ডাঙৰ বৃহৎ এটা এলেকা তাত পাতিছিলোঁ মানে জামনগৰ এয়াৰপৰ্টৰ পৰা বেছি দূৰ নহয় বাট জেগাটো পিছপৰা জেগা আছিলে সাগৰৰ পাৰৰ জেগা বাট মানে এই তেখেতসকলৰ সেই গোটেই জামনগৰখন সিহঁতৰে ক'বলৈ গ'লে কিন্তু এই বিয়াখনৰ থ্ৰুদি বহুত ফেমাছ হৈ গ'ল বাট সেই ৰিফাইনাৰীটো মানে ৱৰ্ল্ডৰ ভিতৰত চবচে ডাঙৰ আৰু তাত এটা ভাণ্টাৰা বুলি এটাও জেগা য'ত মানে গোটেই জীৱ জন্তুবিলাক তাত সংৰক্ষণ কৰি ৰাখে মানে ভালকৈ সিহঁতক ট্ৰিটমেণ্ট কৰে আছে তাত হাতী এটাও হেৰি কৰিছিলে যে মাজতে দেখাইছিলে চ' তাতেও আমি পাৰফৰ্ম কৰিছিলোঁ 40 জন আৰ্টিষ্টে মানে দেৱীমা মন্দিৰ এভাগ আছে তাত আমি গাইছিলোঁ চ' সেইটো এটা অদ্ভুত জাৰ্ণি আৰু মানে যেতিয়া মই গাই আছিলোঁ মোৰ সোঁফালে অমিতাভ বচ্চনৰ গোটেই ফেমিলিটো বহি আছিলে আগফালেতো গোটেই বিল গেটছৰ পৰা ধৰিলে সকলো মই নিজকে মানে চিকুটি চাইছিলোঁ সঁচাই নে এইটো ঘটনা আৰু বহুত ডেডিকেশ্যন সিহঁতৰ আৰু আমাৰ প্ৰেক্টিছ হৈ থাকোঁতে এদিন এনেকুৱা হৈ গ'ল 2:30 বজাত নিতা মেম আহিছে চাবৰ কাৰণে প্ৰগ্ৰেমটো আৰু লগত সলমান খান আহিছে এনেকৈ আহি আছে সলমান খান আৰে তাৰপিছত গোটেই চবেই মানে একদম চিঞৰিছে আৰু চিঞৰাৰ লগে লগে যিটো মানে কৰিঅ'গ্ৰাফাৰজনে কৈছে আৰে মই চিলাও লাইক তাৰপিছত সেইটো আৰু সেইবিলাক এটা অদ্ভুত এক্সপেৰিয়েঞ্চ আৰু তাত এটা বস্তু মোৰ ভাল লাগিছিলে যে ককিলাবেন যোনজনী মাক মুকেশ আম্বানীৰ বিয়া দিনাখনি সেই পণ্ডিতজনৰ ওচৰত গৈ একদম থিয় হৈ একদম এনেকৈ শুই পেলাই একদম 90 বছৰীয়া সেই মানুহগৰাকীয়ে শুই পেলাই একদম প্ৰণাম জনাইছে মানে কিমান ডেডিকেশ্যন সিহঁতৰ স্পিৰিচুৱেলি মানে এটা বেলেগ লেভেলৰ কিন্তু সিহঁতৰ কানেকশ্যন আছে দেই এনেই মানে সেইবিলাক কৰিব পৰা নাই মানে সাংঘাতিক আৰু আৰ্টিষ্টৰ প্ৰতি বহুত সন্মান চ' সেইটো এটা জীৱনত মোৰ বেলেগ ধৰণৰ প্ৰভাৱ পেলালে আৰু সেই মানুহখিনি যেতিয়া সান্নিধ্য পোৱা যায় সান্নিধ্য পোৱাৰ পিছত নিজে কিছুমান বেলেগ ধৰণৰ ফিল কৰা হয় যে আৰু মই পাৰফেক্ট হ'ব লাগিব মই আৰু ভালকৈ কৰিব লাগিব ইমান ডেডিকেশ্যন অজয় অতুল ছাৰে ৰাতিপুৱা আমাৰ মানে ৰাতি 10টা বজাৰ পৰা ৰাতিপুৱা 5টা বজালৈকে আমাৰ প্ৰেক্টিছবিলাক হৈছিলে ষ্টেজ ৰিহাৰ্চলটো ৰেগুলাৰ আৰু অজয় অতুল ছাৰে মানে অজয় ছাৰে মাইক লৈ চিঞৰি আছে এছে খাৰা হো এছা কৰোঁ মানে ৰাতিপুৱা 5টা বজালৈকে থিয় হৈ চিঞৰি হেৰি কৰি আছে মানে সেই ডেডিকেশ্যনটো কেনেকুৱা লেভেলৰ ডেডিকেশ্যন ঠিক আছে মই এতিয়া জুবিনদাৰ গীত এটি গাম কাৰণ আমাৰ জীৱনটোত জুবিনদাৰ বহুত মানে নাই আজি যি কৰি আছোঁ মানে মুম্বাইতে হওক বা গোটেই পৃথিৱীতে যিমানখিনি যি কৰিব পাৰিছোঁ কিন্তু সেই জুবিনদাৰ পৰা আমি বহুত দিছোঁ জুবিনদাৰ এটা খুব ভাল লগা গীত মই অকণমান গুণগুণাই দিছোঁ মন হেৰুৱা মন বিচৰা যাত্ৰা অশ্ৰুতু ধুমুহা হাঁহিতু ধুমুহা অশ্ৰুতু ধুমুহা হাঁহিতু ধুমুহা মন হেৰুৱা
কি ধুনীয়া কম্প'জিশ্যন বিৰাট ধুনীয়া কম্প'জিশ্যন আচলতে এই গানবিলাক অকণমান ইমান পপুলাৰ এতিয়া নহয় বাট আমি সেই জুবিন দাক জানো না আমি অনামিকাৰ পৰা শুনা যেনেকুৱা আজি এই গান যেনেতি উশাহৰ জীৱনৰ গান যেনেতি উশাহৰ তুমি যে না 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 লা ৰা 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 মোৰ প্ৰাণ ইমান ধুনীয়া সেই সময়ৰ গানবিলাক আচলতে সেইবিলাকৰ চৰ্চাবিলাক কিন্তু এতিয়া কম হয় অকণমান সঁচাকৈ মানে কোনে প্ৰকৃত সংগীত যি শুনে বুজি পায় তেওঁলোকে এইবিলাক গীতে শুনি থাকে হয় হয় সেইবিলাক যেনেকৈ অলপ আগত আপুনি ৰাণা গান শুনালে সেই এইখিনি গান এইখিনি অসমীয়া সংস্কৃতিত থাকি যাব যুগ যুগলৈ থাকি যাব আপুনি বম্বেত এজ এ মিউজিক টিচাৰো আছিল এতিয়াও কৰি আছে কেনেকুৱা ধৰণৰ কোনবিলাক ষ্টুডেণ্ট আহে বা কিমান ষ্টুডেণ্টক প্ৰশিক্ষণ শিকাইছে এতিয়ালৈকে মই আচলতে শিকোৱাটো ইয়াতে মোৰ নন বেনাৰ্জী ছাৰে মোক ষ্টাৰ্ট কৰাইছিলে তেখেতে তত্বাৱধানত যেতিয়া মই শিকি আছিলোঁ ছাৰে মানে মোক তেতিয়া আমি কি আৰু আমি গান গাব লাগে শ্ব' কৰিব লাগে আমি ইমান শিকোৱা মেলা সেইবিলাকত আমাৰ মন নাই কিন্তু ছাৰে মোক জবৰদস্তি তই যা আমুকক শিকাগে গোলাঘাটত এখন স্কুল আছিলে যা গোলাঘাটলৈ যা পঠাই দিয়ে মানে ছাৰ কেতিয়াবা যাব নোৱাৰিলে চ' মই তেনেকৈ মোক শিকোৱাৰ আৰু মই ছাৰৰ লগত মানে মই অকণমান কি আছিলে মই ৰাতিপুৱা 8টা বজাত যাওঁ ৰাতিলৈকে মই তাতে মই ছাৰৰ লগতে বহি থাকোঁ আৰু মানে ছাৰক মই হেল্পো কৰোঁ এইবিলাক লিখা মেলা ষ্টাফ নোটেশ্যনবিলাক ষ্টুডেণ্টৰ এইবিলাক লিখি দিওঁ মই চ' তেনেকৈ মানে মই এনেকুৱা বেৰ এখন আছিলে বেৰৰ ইফালে মই লিখি থাকোঁ যিমান ষ্টুডেণ্টক শিকাই থাকে মই লগত গাই থাকোঁ ত' তেনেকৈ মই গোটেই মানে ছাৰে শিকোৱা শৈলীটো মানে মই মানে নিজে ডেভেলপ হৈ গৈছিলে মোৰ ভিতৰত চ' মই তেনেকৈ শিকাবলৈ আৰম্ভ কৰিলোঁ তাৰপৰা লাহে লাহে মই যেতিয়া তালৈ গ'লোঁ গৈ তাতো মই অকণমান শিকোৱা আৰম্ভ কৰিলোঁ লাহে লাহে ষ্টুডেণ্টবিলাক পাবলৈ আৰম্ভ হ'ল পাণবেলত এখন ইনষ্টিটিউটত শিকাবলৈ আৰম্ভ কৰিলোঁ আৰু লাহে লাহে মই হাৰমনি স্কুল অফ মিউজিক বুলি মই তাত শিকিছিলোঁ তাৰপিছত লাহে মোক ছাৰে হেৰি ধৰ্মাংশু ছাৰে মোক দেখা পাই ভাবিছিলে ই শিকাব পাৰিব আৰু মই গীটাৰ চিটাৰ বজাওঁ মোৰ স্কেল নলেজবিলাক আছে কৈছে তাত তেখেতে মোক এজ এ টিচাৰ এপইণ্ট কৰিলে তেনেকৈ শিকাই তাৰ থ্ৰুত আচলতে মই বহুত প্ৰাইভেট টিউশ্যনছ পাবলৈ আৰম্ভ হ'ল মানে বাকী মোৰ জাৰ্ণিৰ লগতে মানে মই শিকোৱা জাৰ্ণিটো গৈ আছে মানে তেনেকৈ তাৰপিছত লকডাউনত কি হ'ল মানে মই আমাৰতো চব কাম বন্ধ হৈ গ'ল তেতিয়া মই মানে অনলাইন হেৰি এটা দিওঁতে ইমানেই ষ্টুডেণ্ট আহিলে লাহে লাহে এতিয়া মানে মোৰ বিশ্বজুৰি প্ৰত্যেক দেশতে মোৰ ষ্টুডেণ্ট আছে অনলাইন মানে মই অষ্ট্ৰেলিয়া মোৰ কেনাডাত আছে ছিংগাপুৰ আছে ডুবাই আছে অষ্ট্ৰেলিয়া আছে US আছে বাহৰিন আছে তাৰপিছত জাপানত আছে মই ইণ্ডিয়ান ক্লাছিকেল মিউজিক শিকাওঁ আৰু মানে মই ভইচ কালচাৰটো শিকাওঁ ভালকৈ মানে গোটেই যিখিনি মোৰ এক্সপিৰিয়েঞ্চ মানে মই ইমান ভাল মানুহৰ লগত কাম কৰিবলৈ মই সুযোগ পাইছোঁ তেখেতসকলৰ পৰা মানে কথাবিলাক মই শিকোৱা তেখেতলোকক মই অবজাৰ্ভ কৰোঁ কেনেকৈ গায় কেনেকৈ বস্তুবিলাক হেৰি কৰে সেই কথাবিলাক মই মানে কাৰণ আমি তেনেকৈ শিকিব পোৱা নাছিলোঁ চ' মই সেইটো মোৰ নিজৰ দৃষ্টিভংগীৰে মানে যে যদি কোনোবাই প্ৰফেশ্যনেলি গাব বিচাৰিছে বা বিভিন্ন ধৰণৰ চবৰে প্ৰব্লেমছবিলাক বেলেগ কাৰোবাৰ উশাহ চুটি কাৰোবাৰ নোট নালাগে কাৰোবাৰ বিভিন্ন ধৰণৰ প্ৰব্লেম থাকে চ' সেই তেনেকুৱাকৈ মই ট্ৰেইন কৰোঁ চবকে তো সেই বস্তুটো তেনেকৈ মোৰ চলি গৈ আছে আৰু বাহিৰত কাম যথেষ্ট কৰি আছে আপুনি সকলো সমানিত হৈছে কিন্তু আমি নিবিচাৰোঁ অসমৰ সম্পদটা অসমতো যাতে সময় নিদিয়ে সেইটো আমি নিবিচাৰোঁ সময় দিব লাগে অসমত নাই সময় দিবই লাগিব আৰু মেইন কথা এতিয়ালৈকে কি হয় আচলতে আমাৰ আমি ষ্ট্ৰাগল মানে আমি নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে সকলো ফালৰ পৰা সেই বস্তুবিলাক সময়টো কেনেকৈ গুচি যায় আমি নিজেই নাজানো সংগীত জগতখনত এনেকুৱা টেলেণ্টবিলাক যাতে বাহিৰত নাথাকে অসমতো থাকে অলপ নাই এতিয়া সেইকাৰণে মানে মই লাহে লাহে মই বিভিন্ন গান কৰিছোঁ সেইকাৰণে অসমীয়া গান মই কৰি থাকোঁ এতিয়াও মই সোৱণশিৰি নদীখনৰ ওপৰত গান এটা বনাই আছোঁ জানুৱাৰীলৈকে সেইটো ৰিলিজ হ'ব ৰাইজে পাব শুনিব পাৰিম নেকি এতিয়া অকণমান মানে কেনেকুৱা হ'ব সোৱণশিৰি 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 বুকুৰ চেকুৰা সোণ কোতে হেৰুৱালি অকণমান গাই দিছোঁ আৰু
সো সেই বস্তুটো চলি আছে কাম আৰু মানে বিভিন্ন ধৰণৰ কাম কৰি আছো আৰু অসমত মানে এতিয়া মই মাজতে মই বাৰ্তালাপত মোক চক্ৰপানীয়ে ইনভাইট কৰিছিলে তাক সেইটো থ্ৰুদি মোক খুব মৰম পালো ৰাইজৰ আৰু এতিয়া সকলো আপোনালোকো বিচাৰিছে আহিছো এতিয়া আৰু এতিয়া নাই একদম অসমৰ কাৰণে কাম কৰিব লাগে নাই একদম কৰিম আৰু অসমৰ কাৰণে কৰিব লাগে এবাৰ বিহু কৰিম একদম এবাৰ পৰা ষ্টাৰ্ট আৰু মানে একদম বিহু একদম ধুনীয়াকৈ কৰিম বিহু গানৰ মই কাম কৰি আছো বহাগৰ আগত সুন্দৰ বিহু এটি মই ৰাইজক উপহাৰ হিচাপে দিম বুলি আৰু বিহু কৰিব লাগিব আৰু আমি বিহু বলীয়া ৰাইজ বিহু বুলি আমি সৰুৰ পৰাই বিহু গাই অহা আৰু আপাৰ আছামৰ লখিমপুৰৰ ল'ৰা তুমিওতো নাৰায়ণপুৰৰে সো সেয়া আৰু মানে লাগিব ৰাইজৰ মৰম আশীৰ্বাদ লাগিব কথা আহি গ'ল বিহুখুৰীয়া কিবা এটা শুনো বিহুখুৰীয়া অ'কে বিহুখুৰীয়া আধুনিক গীত এটা গাই দিছোঁ আমাৰ একদম গাই থাকিম ৰেডিপদাৰ গান এটা গাই দিছোঁ ও সৰু ভনীতি মুগা ৰিহা পিন্ধিলি লাহতি খোপাতে কপৌ ফুল গুজিলি দেখি মৰম লাগি যায় দেখি মৰম লাগি যায় ও সৰু ভনীতি মুগা ৰিহা পিন্ধিলি লাহতি খোপাতে কপৌ ফুল গুজিলি দেখি মৰম লাগি যায় দেখি মৰম লাগি যায় কি ধুনীয়া গীত এইবিলাক খুব ধুনীয়া গীত সঁচাকৈ শেহতীয়াকৈ জানিব পাৰিলোঁ জি মিউজিকৰ দৰে এটা ইমান ডাঙৰ কোম্পানী এটা সেই কোম্পানীটোৰ লগতো আপোনাৰ এটা প্ৰজেক্ট হৈছে তাতকৈও ভাল লগা কথাটো হ'ল তাত যিটো প্ৰজেক্ট হৈছে সেইটো আমাৰ গুৰুজনাৰ বৰগীতৰ সুৰৰ আধাৰত তাৰ বিষয়ে অলপ জনাব হয় বাৰু আচলতে দেৱীমা স্তোত্ৰম এটা আমাৰ সঞ্জয় ৰাহি বুলি দাদা এজনে খুব ধুনীয়াকৈ লিখিছে আৰু মোৰ বন্ধু পাপু লেফটিবেছ ধুনীয়া কাম কৰি আছে পাপুৱে সংগীত ব্যৱস্থাপনা কৰিছে আৰু মই গাইছোঁ চ' মানে লিৰিক্সটো পঠালে যে এনেকৈ কিবা এটা কৰোঁ নেকি বুলি সঞ্জয়জীয়ে তো মই কিয় জানো পটককৈ মই শুনৰ এই সুৰটোৰ লগত ইমান ধুনীয়াকৈ খাপ খালে তো মই পাপুৰ লগত পাতোঁতে পাপুৱে ক'লে খুব ধুনীয়া কথা কৰিব পাৰোঁ আমি কিয় কৰিব নোৱাৰোঁ আমাৰ সুৰবিলাক বিশ্বজুৰি যাব লাগে না মানে অকল বৰগীত হিচাপেতো গৈছে বৰগীত মানে কি হয় সীমাবদ্ধ হৈ থাকে অসমতে না কিন্তু মানে সুৰবিলাক অকণমান মানে বেলেগৰ হেৰিটো যদি যায় তেনেহ'লে ভাল পাব মানে ৰাইজে গম পাব যে আমাৰ এনেকুৱা সুৰো আছে অসমৰ সুৰটো বিয়পি পৰিব গোটেই পৃথিৱী জুৰি চ' তেনেকুৱাকৈ ভাবি পেলাই মই কৰিছিলোঁ ৰিলিজ হ'ল আজি মানে আমাৰ দিৱালীত ৰিলিজ হ'ল তো মই অকণমান গুণগুণাই দিছোঁ তাতে আমাৰ কণমানি পাপুৰ জীয়াৰী জিনিয়েও গাইছিলে অকণমান পাৰ্ট এটা অম্বে ভৱানী মা দেৱী ভৱানী মা অম্বে ভৱানী মা দেৱী ভৱানী মা গজগামিনী मनमोहनी हरि प्रिया वरदायिनी गजगामिनी मनमोहनी हरि प्रिया वरदायिनी এনেকুৱা আছিল বস্তুটো শুনিব পাৰিব ৰাইজে সংগীতৰ জগতৰ লগত জড়িত থকা মানুহ লগ পাওঁ হয় যেতিয়া শংকৰদেৱৰ কথাটো আহি যায় মই তেতিয়াই এটা কথাই কওঁ যে শংকৰদেৱ ওৱান অফ দ্য বেষ্ট মিউজিচিয়ান সঁচাকৈ প্ৰগ্ৰেছিভ মিউজিচিয়ান তাকো আজিৰ পৰা 500-600 বছৰ আগত কোনো ইনষ্ট্ৰুমেণ্ট নোহোৱাকৈ কম কম্পজিশ্যন কৰি থৈ গৈছে সেইটো আমাৰ মানে অনুৰাগ শইকীয়া যে মোৰ খুব ভাল বন্ধু এই সুৰটো পৃথিৱীত যিকোনো মানুহে শুনক হয় কিবা এটা টাচ কৰিব মানে সেই বস্তুটো আমি মাজতে অনুৰাগ শইকীয়া যে বহুত ধুনীয়া কাম কৰি আছে সকলোৱে জানে কৰি আছে তো অনুৰাগৰ লগত সেই কথাটো মানে আলোচনা হৈছে যেতিয়া সি প্ৰজেক্ট বৰগীতটো কৰিছিলে তো প্ৰজেক্ট বৰগীতটো চলি আছে প্ৰজেক্ট বৰগীতটো 2-3টামান সি হেৰি কৰিলে মাজতে বাৰ্চেলোনাত গৈ পেলাই গোটেই সি ষ্ট্ৰিং ছেকশ্যন গোটেই ব্ৰাছ চ্ৰাছ গোটেইখিনি কৰি পেলাই কৰিছিলে ন কম্পিউটাৰ মাধৱ তো সেইকাৰণে মানে সেই দুটা কৰিছিলে সি
সো সেই বস্তুখিনি মানে এটা কাৰণে মানে সি লৈ গৈছে যে আমাৰ সেই 600-700 বছৰ আগতে আমাৰ গুৰুজনাই কেনেকুৱা এটা প্ৰগ্ৰেছিভ লেভেলৰ মানে মিউজিক ক্ৰিয়েট কৰি থৈ গৈছে তো সেই বস্তুখিনি গোটেই বিশ্বজুৰি মানে প্ৰসিদ্ধ হ'ব লাগে মানে আমাৰ গুৰু দুজনাক চিনি পাব লাগে মানে তো সেইটোৱে মানে আমাৰ কি অনুৰাগৰ হেৰি আছে উদ্দেশ্য আছিল সো সেয়া সেইটো আচলতে আমি বহুত ষ্টাডি কৰিব লাগে শিকিব লাগে ভালকৈ আৰু শিকি পেলাই বিশ্বজুৰি ইয়াক আমাৰ প্ৰসিদ্ধ কৰিব লাগে মানুহৰ মাজলৈ বোৱাই দিব লাগে সেয়া আৰু বৰ্তমান অসমৰ যিখন সংগীত জগতখন কোনটো পৰ্যায়ত আছে বুলি ভাবে খুব ভাল কাম কৰি আছে মানুহে আচলতে ধুনীয়া কাম হৈ আছে আমাৰ আচলতে এতিয়া আমাৰ বম্বে বলিউড জগতখনত আমাৰ অসমৰ মানে কিমান মিউজিচিয়ানে কাম কৰি আছে প্ৰতিটো বেণ্ডতে এতিয়া মানে সোনু নিগমৰ লগত 17 বছৰ ধৰি অভিলাষ ফুকনদাই বজাই আছে এতিয়া সুনিধি চৌহানৰ বেণ্ডত গোটেই হ'ব মোৰ বন্ধু ঈশান দাস মৃন্ময় আমাৰ তেজপুৰৰ তাৰপিছত আৰু দীপু দা নেকি বেছ বজায় তাৰপিছত প্ৰতিটো বেণ্ডতে আমাৰ কৃষ্ণ প্ৰধানে সি ফৰহান আখটাৰৰ পৰা ধৰি লৈ চবৰ লগত মই প্ৰীতম দাৰ বেণ্ডত আছে তাৰপিছত প্ৰতিটো বেণ্ডতে মানে আমাৰ অসমীয়া ল'ৰা পোৱা যায় আৰু গোটেই প্ৰডাকশ্যন দিশটোত আমাৰ একেবাৰে মাইনাদাহঁতৰ পৰা ধৰি লৈ মাইনাদা তাৰপিছত ধ্ৰুৱজ্যোতি ফুকনদা কিমান মানে চাইণ্টিষ্ট টাইপৰ মানুহ তেখেতসকল মিউজিক মানে কেনেকুৱা এটা লেভেললৈ লৈ গ'ল চ' আমাৰ অসমৰ আচলতে ব্লাডত মিউজিক আছে আমাৰ ইমানখিনি আপোনাৰ ভেৰাইটি আছে বহুত ভেৰাইটি আছে আৰু এতিয়া মই তোমাকো যদি কওঁ কিবা এটা গুণগুণোৱা বুলি ক'লে তুমি সুৰতে গাবা কিন্তু মানে আমাৰ অসমৰ মানুহে সুৰত গায় চবেই আৰু মানে সুৰ মানে আমাৰ বৈ থাকে আমাৰ পথাৰলৈ যাওঁতে নাঙলটো লৈ যাওঁতে আমাৰ মামাহঁতে তেনেকৈ চিঞৰ এটা মাৰিহে যায় চব সেই মানে আমাৰ কুঁহে আমাৰ মিউজিক সোমাই আছে আৰু সেইকাৰণে আমাৰ মুম্বাইত আমি বহুত সন্মান পাওঁ কিন্তু দেই মানে অসমৰ বুলি ক'লে আৰে গিটাৰটোতো বজাতাই হোগা মানে চবেই বজায় গিটাৰখন মানে আমাৰ চবেই মেজৰ মাইনৰ কৰ্ডটো বজায় আচৰিত হয় মানে তাত চবেই চ' ইমান ধুনীয়া কাম কৰি আছে আৰু আমাৰ মিউজিকৰ ইতিহাসটো ইমান ভাল আমাৰ অসমৰ ন এতিয়া আমি আমাৰ গুৰু দুজনাৰ কথা পাতিলোঁ তাৰপিছত আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱ জ্যোতিপ্ৰসাদ আগৰৱালা ন ৰুদ্ৰ বৰুৱা তাৰপিছত পাৰ্বতী প্ৰসাদ বৰুৱাদেৱ ভূপেন হাজৰিকা তাৰপিছত আমাৰ চিনেমা মিউজিক আমাৰ সেই সময়ত বোলছবিৰ গোটেই ৰমেন দাহঁতে ৰমেন দা কেনেকুৱা এটা লেভেলৰ মানে মিউজিক কৰি গৈছে বহুত সন্মান দিয়ে কিন্তু আৰু জুবিন দা গুচি অহাটো জুবিন দা আচলতে মই এটা কথা মই কি কওঁ জুবিন দাৰ বিষয়ে জুবিন দাই গছ লতা বন পৰ্বত পাহাৰ নদী এইবিলাক ভাল পোৱা মানুহ কাৰণ মই জুবিন দাৰ লগত মুম্বাইতো কটাইছোঁ সময় ৰুণজুন এলবামখন মোৰ চকু আগত 8টা গান কম্প'জ হৈছে অনুৰাগে গোটেই মিউজিক কৰিছিলে মই তেতিয়া জুবিন দাক ভালকৈ গীত আছিলে সেই আমাৰ তাকে আমাৰ হেমন্ত মামাৰ তাৰপিছত জুবিন দাই সেইকাৰণে সেই কংক্ৰিটৰ মহানগৰখনত থাকি ভাল নাপায় মানে জুবিন দাই কয় মই নোৱাৰোঁ ইয়াত মই পগলা হৈ যাম মানে চ' সেইকাৰণে জুবিন দা তাত থাকিব নোৱাৰে কিন্তু জুবিন দাত থাকিম বুলি ভবা হ'লে মানে গোটেই পৃথিৱী হিলাইছে সেইটোৱে আৰু এতিয়া ভালো হৈছে এতিয়া কৈ থৈ আহিলে আৰু এতিয়া চিনেমা বনাইছে ন আমাৰ মানে আমাৰ চিনেমা ইণ্ডাষ্ট্ৰিটো ইমান ধুনীয়াকৈ এতিয়া গঢ় লৈছে জুবিন দাই ইমান বৰ ধুনীয়াকৈ মাজতে সাহস দিলে নিজে সাহস কৰিলে চিনেমা বনাবৰ কাৰণে আজি ৰিচেণ্টলি অভিমান্যু চিনেমাখন তাতে গোটেই চাউণ্ড মিক্স গোটেইখিনি কৰিছে দেৱজিৎ চাংমাই দাই অমিত প্ৰীতম দা আমি একেটা বিল্ডিঙতে থাকোঁ মই মুম্বাইত একেটা চলিটাৰতে আমি থাকোঁ আৰু মানে লগ হৈ থাকোঁ মই সেই অচিন্ত দাকো লগ ধৰিছোঁ তাতে ষ্টুডিঅ'তে চ' মানে তেনেকুৱা ধৰণৰ ইমান ভাল মানে আপকামিং বহুত ভাল ডাইৰেক্টৰ তেখেতসকলে ইমান ধুনীয়া কাম কৰিছে কাম কৰিবলৈ কিয় সাহস পাইছে তো সেই বস্তুটো এটা বৰ ধুনীয়া যাত্ৰা ৰিয়া গান এটা আছিলে সম্ভৱ চানৰ শানৰ লগত হেৰি মাৰাঠী গান সেই গীতটোত আপুনি অসমীয়া শব্দও সোমোৱাইছে কেনি সেইটো আচলতে হেৰি এখন ৰুণ বুলি চিনেমা 2013 চনত ৰিলিজ হৈছিলে মাৰাঠী চিনেমা আৰু ট্ৰেন্সজেণ্ডাৰৰ ওপৰত আছিলে মুভিখন আৰু তাত মিউজিক কৰিছিলে সংগীত সিদ্ধাৰ্থ হালদিপুৰ আৰু সংগীত সিদ্ধাৰ্থ হালদিপুৰ হয় অমৰ হালদিপুৰৰ পিতেক মানে অমৰ হালদিপুৰ কোন শ্বাহিনশ্বাহ যোনে মিউজিক কৰিছিলে অমৰ হালদিপুৰ চ' তেখেতৰ ল'ৰা দুইজনে মিউজিক কৰিছিলে আৰু তাতে মানে কিবা এজন অসমীয়া ল'ৰা আছিলে সেই তাতে অসমীয়া পাৰ্ট এটা লাগিছিলে তো কোনোবাই লিখিছিলে সুৰ তেখেতসকলে কৰিছিলে তো মই গাইছিলোঁ আৰু জগনেক আছিলে মই অকণমান গাই দিছোঁ বাৰু এই জগত
বিশাল ডাঙৰ ঘূৰণীয়াও সঠিক পথ পাবলে তুমি হেৰুৱাবা বহুবাৰ এই জগত বিশাল ডাঙৰ ঘূৰণীয়াও ঘূৰণীয়াও जगने कसले आहान इथे दिन रात नवे झरना रे ना साथ कुनी ना रा 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 दिन रात नवे झरना रे तो সেই বস্তুটো হৈছিলে আৰু ইমানে ভাল পালে সিহঁতে মোক ডাইৰেক্টৰে ক'লে যে আপুনি আহক আমি ভিডিঅ'টোত লওঁ আৰু মই চানৰ লগত ভিডিঅ'টোতো আছোঁ আৰু সেইটো একদম ট্ৰেণ্ডিঙত আছিলে সেইটো সময়ত যি মাৰাঠী চেনেলত ভিডিঅ'টো তো সেইখনে বহুত এৱাৰ্ডো পাইছে চিনেমাখনে সেইটো এটা ভাল লাগিলে যে মানে কোনোবা ৰিজিনেল চিনেমাত প্ৰথম মানে আমাৰ ভাষাটো কোনোবাই ইউজ কৰিছে মানে ভাল লাগিলে সেইটো সময় বিশেষ ল'ব নোৱাৰিম আপোনাৰো যথেষ্ট ব্যস্ত হৈ আছে অসমলৈ আহিছে কেইদিনমানৰ কাৰণে যথেষ্টখিনি কাম আছে কৰি থৈ যাব লাগিব সোনকালে দুই এটা গান শুনো এটামান অকণমান হিন্দী গান এটা শুনো নে কি শুনো আপোনাৰ ইচ্ছা আপোনাৰ ভাল লগা কিবা এটা মই কিশোৰ দাৰ মই গান গাই দিছোঁ বাৰু छूकर मेरे मन को किया तूने क्या इशारा छूकर मेरे मन को किया तूने क्या इशारा बदला ये मौसम लगे प्यारा जग सारा छूकर मेरे मन को किया तूने क्या इशारा तू जो कहे जीवन भर तेरे लिए मैं गाऊं तेरे लिए मैं गाऊं गीत तेरे बोलों पे लिखता चला जाऊं लिखता चला जाऊं मेरे गीतों में तुझे ढूंढे जग सारा छूकर मेरे मन को किया तूने क्या इशारा कहना है कहना है कहना है कहना है आज तुमसे ये पहली बार हो तुम ही तो लाए हो जीवन में मेरे प्यार 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 तुम ही लाए हो जीवन में मेरे प्यार प्यार ওলাই ওলাই গৈ থাকিব বহুত ঘণ্টা গান শুনি থাকিব পাৰিম ইণ্ডিয়ান আৰ্মিৰ কাৰণে আপুনি যথেষ্ট কাম কৰি আছে কেনেদৰে কি কৰি আছে আপোনাৰ মুখে শুনিব বিচাৰিম ইণ্ডিয়ান আৰ্মিৰ কাৰণে আচলতে আমাৰ একমছত বুলি এটা আমাৰ কনচেপ্ট আছে যে এই এটাই সত্য সেইটো আমায়া ডাবলি বুলি আমাৰ দাদা এজনে গোটেই বস্তুটো কনচেপ্টটো ক্ৰিয়েট কৰিছিলে আৰু বিপুল সামানি বুলি মোৰ খুব মৰমৰ দাদা গুৰু তেখেতে গোটেই বস্তুবিলাক মিউজিক ডিজাইন কৰিছিল আমি যোৱা 10 বছৰ ধৰি এতিয়ালৈকে ইণ্ডিয়ান আৰ্মিৰ কাৰণে আমি 170খন প্ৰগ্ৰাম কৰিছোঁ ৰিসেন্টলি আমি
ইণ্ডিয়ান নেভিৰ কাৰণে কৰিলোঁ পুনেত। কেনেকুৱা হয় প্ৰগ্ৰেমবিলাক তাত মানে? প্ৰগ্ৰেম মানে আমি তাত আমাৰ যিমান সন্তবিলাক আছে, আমাৰ কবীৰ দাস, সুৰ দাস, নামদেৱ, আমিৰ খুচৰু, খ্বাজা গৰীব নৱাজ, আমাৰ গুৰু দুজনাও, তেনেকৈ সন্ত তুকাৰাম, তেখেতসকলৰ গোটেই সৃষ্টিৰাজিবিলাক আমি অকণমান মডাৰ্ণ টাচ দিছোঁ। মডাৰ্ণ টাচ দি পেলাই আমি যিহেতু ইণ্ডিয়ান আৰ্মিৰ কাৰণে বা আমাৰ আৰ্ম ফ'ৰ্চৰ কাৰণে আমি দেশভক্তিৰ গানো থাকে তাত, আৰু গোটেই ইণ্ডিয়ান আৰ্মি মানে গোটেই হেৰিখন এপইণ্টমেণ্ট লেটাৰ পোৱাৰ দিনাখনৰ পৰা তেখেতসকলৰ কেনেকুৱা ধৰণৰ এটা জাৰ্ণি হয়, সেই জাৰ্ণিটো গৈ থাকে, আৰু লাইক সেই জাৰ্ণিটোত গোটেই গানবিলাক গাই থকা হয়। তাত মই চ'ল' ছিংগাৰ হিচাপে গাওঁ, মেৰে দেশ কি ধৰতি, তাৰপিছত এইবিলাক বিভিন্ন ধৰণৰ গানবিলাক গাওঁ, এ মেৰে প্যাৰে ৱতন, তাৰপিছত সুনো ঘৰ সে দুনিয়া ৱালো, তেনেকুৱা ধৰণৰ গানবিলাক প্ৰায় মই গাই থকা হয়। চ' সেইটো এটা খুব বেলেগ আমাৰ এক্সপেৰিয়েঞ্চ আৰু বহুত ধুনীয়া এটা যাত্ৰা হৈ গৈ আছে আমাৰ। আমি এতিয়া জম্মু এণ্ড কাশ্মীৰতে আমি এতিয়ালৈকে 4-5বাৰমান গ'লোঁ। ৰিচেণ্টলি জুনতো আমি গৈছিলোঁ, জম্মুত কৰিছোঁ, তাৰপৰা আমি বাই ৰোড একেবাৰে লে লাডাখলৈকে কৰিছোঁ, কাৰ্গিল চাৰ্গিল গোটেই পাৰফৰ্ম কৰিছোঁ। আচলতে খুব ভাল লাগে, আচলতে আমাৰ নিজৰ কালচাৰটো, আমাৰ গোটেই আমাৰ সেই গোটেই চন্তবিলাকৰ বস্তুবিলাক গাব পাওঁ আমি। তো তেনেকৈ বলিউডৰ গানবিলাকো গাওঁ, তেনেকুৱা গোটেই। ধন্যবাদ জনাইছোঁ দাদা, সময় কমি আহিছে। আমি আশা কৰিম শেষত এটাই, আপোনাৰ স্বাস্থ্য ভালে থাকক, গাই থাকিব লাগিব এনেকৈ। মুম্বাইত যিদৰে আছে আমাক অসমতো লাগে। নিশ্চয় সদায় আছোঁ, আৰু মানে গৈ থাকিম আৰু অসমৰ কাৰণে। ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ বাবে। এয়া হৈছে অসমৰ অন্য এক প্ৰতিভা, যি প্ৰতিভা বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষতে দপদপাই থকা বুলি ক'ব লাগিব। তেখেতক আমাৰ অসমত যিসকল লোকে নাজানে তেওঁলোকৰ ওচৰত পৰিচয় কৰাই দিবলৈ চেষ্টা কৰিলোঁ। অন্বেষণৰ এই খণ্ডটো চাই থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ।